নতুন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া নিয়মক দেখিছেনে একদম চেলোৱাৰ পিন্ধি বিয়া খাবলৈ যায় আৰু আমাৰ এখন তুলনি বিয়া আছিলে মানুহজনৰ ফ্ৰেণ্ডৰ ছোৱালীৰ তুলনি বিয়া আৰু এয়া ময়ো ৰেডি হৈ ল'লোঁ আৰু এই শাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন শাড়ীখন নিয়ম গাত থাকোঁতে 7 মাহত ভাত পিঠা দিওঁতেই জোনাই দিয়া আৰু তেতিয়াৰ পৰাই শাড়ীখন কালিহে মিলিছিলেগৈ আৰু পিন্ধিবলৈ আৰু খুব কমফৰ্টেবল হয় শাড়ীখন মোৰ খুব ভাল লাগে কিন্তু পিন্ধাহে হোৱা নাছিলে কালি ফাইনেলি পিন্ধিলোঁ আৰু এয়া আমি বিয়ালৈ গৈ আছোঁ আৰু এয়া পালোঁগৈ আৰু আমাৰ নিয়মকো এই চেলোৱাৰযোৰ কেনেকুৱা লাগিছে তাইক জনাবচোন দেই সকলোৱে কৈছে তাইক খুব ডাঙৰ ডাঙৰ লাগিছে আৰু ডাঙৰো হৈছে তাই চেলোৱাৰ পিন্ধিব পৰা হ'ল যিহেতু আৰু আমাৰ এয়া সকলোখিনি গোট খালোঁ লগৰখিনি তাৰপিছত এনেদৰে অলপ সময় থাকি আহিলোঁৱে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আজিলৈ বাই বাই